Good evening everyone. Welcome to our channel. Assam Career Point or channel to loi apnalokok swagatom janaisu. Mor naam Shri Joydeep Bhuiya. Aji ako eta topic loi ami reading comprehension or aru olop question loi aji apnalokor agot uposthit hoisu hi. So apnaloke dhuniyake class to saok, dhuniyake bujok aru kothakini hikok. Hane nohoy? Hekhini korar agote আমাৰ এপটোত যেহেতু বৰ্তমান এডমিশন চলি আছে জিএনএম যি নাৰ্ছিঙৰ এক্সামৰ কাৰণে যিটো কোৰ্স আছে কোৰ্সটোৰ এডমিশন চলি আছে সো আকৌ এবাৰ আপোনালোকক মই মনত পেলাই দিছো আপোনালোকে এই কোৰ্সটো 549 550 টকাত আপোনালোকে কি কৰিব এই গোটেই 5 মাহৰ যিটো কোৰ্স সেই গোটেই কোৰ্সটো আপোনালোকে ল'ব পাৰিব 100 টকাকে পৰে হয় না নহয় So 5 মাহত কোর্স দিয়া মানুহ সাকে ইউটিউব চ্যানেল বা এনেকুৱা হেৰিটো নোলাব সাকে ন কোচিং ইনষ্টিটিউট নোলাব সো আমাৰ ইয়াত তোমালোকে কি ফেসিলিটিজ পাবা আপোনালোকে কি ফেসিলিটিজ পাব লাইভ ক্লাसेस পাব ৰেকৰ্ডেড ক্লাसेस পাব কমপ্লিট সিলেবাস আপোনালোকক পঢ়ুৱা হ'ব তাৰ লগতে মক টেষ্ট লোৱা হ'ব পিডিএফ ফাইলস প্ৰভাইড কৰা হ'ব ই বুকস প্ৰভাইড কৰা হ'ব হয় নহয় সো এইখিনি যিমানখিনি থাকে যিমানখিনি কৰিবলগীয়া থাকে এই গোটেইখিনি আপোনালোকৰ কাৰণে কৰোৱা হ'ব আৰু মাত্ৰ 549 টকাত মাত্ৰ 549 টকাত আপুনি গোটেইখিনি পাব ইয়াত আপোনালোকে ইংলিশ ম্যাথমেটিক্স সায়েন্স আপোনালোকে যেহেতু বৰ্তমান জনে জনে আমাৰ লগত জড়িত হৈ আছে আমাৰ টিচাৰ সকলক জানে নীতিশ স্যাৰ টিংকু স্যাৰ প্ৰখেন স্যাৰ হয় না নহয় এই গোটেই কিজন টিচাৰে আপোনালোকক থাকিব আৰু আপোনালোকক ভালদৰে ক্লাছখিনি কৰি আপোনালোকক পুংখানুপুংখভাৱে সকলো কথা বুজাই দিব আৰু এইখিনিকে কৈ পিনে আমি আজি টপিকটো লৈ আগবাঢ়ো আজি আমি কি কৰিম ৰিডিং কম্প্ৰেহেনচনৰ আপোনালোকৰ মই কেইটামান কোৱেশ্চনছ লৈ আহিছো সেইখিনি আপোনালোকৰ লগত আজি মই আলোচনা কৰিম গোটেইখিনি কেনেকৈ কি কৰিব লাগে আৰু এবাৰ বুজাই পিনে আপোনালোকক মই গোটেই কোৱেশ্চন কিটা কৰিম হয় না নহয় এতিয়া আমি ক্লাছটো লৈ আগবাঢ়ো ফাৰ্স্ট কোৱেশ্চন ইজ read the paragraph and answer the vocabulary questions ইয়াত কি হৈছে ইয়াত মই এটা শর্ট কে আমি প্ৰথম যেতিয়া কোনো এটা কাম কৰো হয় না নহয় প্ৰথম যেতিয়া কোনো এটা কাম কৰা হয় তেতিয়া কি হয় আমি বেবি স্টেপস ল'ব লাগে বেবি স্টেপস বুলি ক'লে কি হ'ব আমি সৰু সৰুকে আমি কি কৰিব লাগিব কামবোৰ কৰিব লাগিব স্টেপ বাই স্টেপ আমি কিটাখিনি কৰি গলেহে আমি কি কৰিম এটা সময়ত ডাঙৰ প্ৰবলেম খিনি সলভ কৰিব পাৰিম সৰু প্ৰবলেমৰ পৰা হয় না নহয় সেই কাৰণে আজি মই আপোনালোকৰ কাৰণে এটা সৰু প্যাৰাগ্ৰাফ লৈ আহিছো এই প্যাৰাগ্ৰাফটো আপোনালোকে চাওক প্যাৰাগ্ৰাফটো আপোনালোকে পঢ়াৰ আগতে কোৱেশ্চন কিটা পঢ়িবলৈ চেষ্টা কৰিব লাগিব প্ৰথমতে আপোনাৰ কোৱেশ্চন নম্বৰ 1 আছে ইয়াত কি কৈছে সিনোনিম বিচাৰিব কৈছে ফাইন্ড আ সিনোনিম মানে কি আছিল একে অৰ্থৰ শব্দ হয় নে নহয় একে অৰ্থৰ শব্দ এই একে অৰ্থৰ শব্দ আপোনালোকক বিচাৰিবলৈ কৈছে আৰু একে অৰ্থৰ শব্দ বিচাৰিব কৈছে আৰু ইন্টিগ্ৰেল শব্দটো দিয়া হৈছে হয় না ইন্টিগ্ৰেল শব্দটোৰ অৰ্থ হৈছে প্ৰয়োজনীয় ইন্টিগ্ৰেল শব্দটোৰ অৰ্থ কি হৈছে প্ৰয়োজনীয় এই কোৱেশ্চনটোৰ প্ৰথম এই শব্দটোৰ আপোনাক কি কৈছে সিনোনিম উলিয়াবলৈ কৈছে তাৰ লগতে সেকেন্ড কোৱেশ্চনটো কি আছে আমাৰ ফাইন্ড এন এন্টোনিম ফৰ এনথুজিয়াজম মানে কি আগ্ৰহী যিনে বহুত আগ্ৰহ দেখায় হেনকা ব্যক্তি আগ্ৰহ এনথুজিয়াজম মানে কি হয় আগ্ৰহ বা ইগাৰনেছ বুলিও কোৱা হয় ইগাৰনেছ দেখুৱাটো কি বুলি কোৱা হয় enthusiasm বুলি কোৱা হয় এইটা কোৱেশ্চন কিটা আমি বুজি পালো এতিয়া আমি প্যাৰাগ্ৰাফটো লৈ যাম ফাৰ্স্ট অফ অল উই নিড টু ৰিড দ্য প্যাৰাগ্ৰাফ থৰলি বুলি কিয় কৈছো আপোনালোকে প্যাৰাগ্ৰাফটো সম্পূৰ্ণ ভালদৰে পঢ়ি লোৱাটো আপোনালোকৰ কাৰণে একদম জৰুৰী বুজি পাইছে প্ৰথমতে কি কৰিব লাগিব আমি কোৱেশ্চনছ কিটা চাব লাগিব কোৱেশ্চনছ কিটা চালো আমি কোৱেশ্চনছ কিটা কি সুধিছে আমি গম পালো এতিয়া আমি কি কৰিম থৰলি কি কৰিম প্যাৰাগ্ৰাফটো পঢ়িম আৰু যদি কোৱেশ্চনত থকা ওয়াৰ্ড যদি ইয়াত থাকে হেতু আমি কি কৰিম সেই প্যাৰাগ্ৰাফটোত আমি কি কৰিম আন্ডাৰলাইন কৰিম হয় না নহয় আন্ডাৰলাইন কৰিম বা আমি সাৰ্কেল কৰিম হেতু হাইলাইট কৰি লম তাৰ পিছত কি কৰিম আকৌ আমি গোটেইখিনি কনটেক্সট খিনি চাম কেনেকৈ কোনটো কথা কি কৈছে এই গোটেই কথাটো আমাৰ এটা এফালৰ পৰা আমি কি কৰিম এখন মেপ বনাই লম 1 2 3 4 কে আমি গোটেই কিটা বস্তু এফালৰ পৰা একাধিক ক্ৰমে আমি কি কৰিম গোটেইখিনি ভালদৰে শিকি লম এতিয়া আমি প্যাৰাগ্ৰাফটো পঢ়ো এটো আমাৰ বিহু আমাৰ অতিকৈ মৰমৰ অতিকৈ স্নেহৰ বিহুৰ কথা
এই পেৰাগ্ৰাফটোত কোৱা হৈছে the বিহু festival is an integral part of the এতিয়া চাওক আপোনালোকে ইন্টিগ্ৰেল শব্দটো পালে মই হেতু কি কৰি লৈছো আপোনালোকে যেতিয়া বহিত কৰিব তেতিয়া কি কৰি ল'ব সেই ইন্টিগ্ৰেল শব্দটো পালে নহয় ক'ত আছিলে এটো আমাৰ কোৱেশ্চনটোত আছিলে একাৰণে ইন্টিগ্ৰেল শব্দটো কি কৰিলো আমি আন্ডাৰলাইন কৰি ললো বা মই সাৰ্কেল কৰি ললো The Bihu festival is an integral part of the Assamese culture. হয় না নহয় অসমীয়া Assamese অসমীয়া সংস্কৃতিৰ কি হয় বিহু বিহু উৎসৱ অসমীয়া সংস্কৃতিৰ এটা কি কৰিছে অতি প্ৰয়োজনীয় বা এৰাব নোৱাৰা প্ৰয়োজনীয় ইন্টিগ্ৰেল মানে প্ৰয়োজনীয় আৰু এৰাব নোৱাৰা এটা কি হয় পাৰ্ট বুলি কৈছে এটা অংশ হয় না নহয় আমাৰ বিহু অবিহনে অসমীয়া কোনো কবলৈ গলে আমাৰ বিহুটো সকলোতকৈ আমাৰ ডাঙৰ ফেষ্টিভেল হয় না নহয় এটো এটা হাৰভেষ্ট ফেষ্টিভেল আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় অতিকৈ মৰমৰ অতিকৈ চেনেহৰ it is celebrated with great enthusiasm এতিয়া আমি এটা ওয়ার্ড পাইছো enthusiasm হয় না নহয় এটো আমি আন্ডারলাইন কৰি লম great enthusiasm across the state এটো কি কৰা হয় বুলি কৈছে it is celebrate কৰা মানে উদযাপন কৰা হয় কেনেকৈ উদযাপন কৰা হয় বুলি কৈছে great মানে বহুত enthusiasm বহুত আগ্ৰহেৰে বহুত মৰমেৰে বহুত চেনেহেৰে বহুত আগ্ৰহেৰে কি কৰা হয় ইয়াক আমাৰ গুটেই অসমতে কি কৰা হয় ইয়াক উদযাপন কৰা হয় বুলি কৈছে তাৰ থাৰ্ড সেন্টেন্সটো চাম people wear traditional attire and perform folk dances to mark the beginning of the agricultural season হয় না নহয় বিহু প্ৰথম আমাৰ অসমীয়া হেৰি মতে বহাগ বিহু হয় কি কৰে মানুহে তেওঁলোকে ট্ৰেডিশনাল বুলি ক'লে মানে পাৰম্পৰিক যি থাকে পাৰম্পৰিক যি সাজ পোছাক পাৰম্পৰিক এটো হল সাজ পোছাক পাৰম্পৰিক সাজ পোছাক আমি পৰিধান কৰো কৰে বুলি কৈছে আৰু তাৰ লগতে কি কৰে পাৰফৰ্ম ফোক ডান্সেছ ফোক বুলি ক'লে মানে মানুহৰ লগত জড়িত ফোক বুলি ক'লে এনেকুৱা ধৰণৰ যিবিলাক মানুহৰ লগত জড়িত যিবিলাক হেৰি থাকে ফোক ডান্স বুলি ক'লে লোকেল যিখিনি আপোনাৰ ট্ৰেডিশনেল ডান্সেছ হওক ট্ৰেডিশনেল কাপোৰ হওক আৰু সেইবিলাকক কি বুলি ডান্সেছ হওক ট্ৰেডিশনেল আপোনাৰ কি পাৰম্পৰিক যিবিলাক গীত মাত আদি সেই সকলোবিলাকক কি কৰা হয় ফোক বুলি কোৱা হয় সো ফোক ডান্সেছ কৰে বুলি কৈছে এটায়াৰ এণ্ড পাৰফৰ্ম ফোক ডান্সেছ বুলি ক'লে আমাৰ অসমৰ ফোক ডান্সটো কি হয় অসমৰ ফোক ডান্সটো কি হ'ব আমাৰ একেবাৰে মেইন অসমৰ ফোক ডান্সটো কি হয় বিহু ডান্স হয় না নহয় বিহু আমি বিহু নাচো সকলোৱে হয় না নহয় dance to mark the beginning of the agricultural season যেটো মানে আমাৰ agricultural seasons আছে কৃষি ভিত্তিক যেটো আমাৰ কি হয় আমাৰ civilization টো কি হয় আমাৰ যিখন সমাজ এখন কৃষি ভিত্তিক হয় না নহয় আমি কৃষক হয় প্ৰায়খিনি মানুহে আগৰ আজিকালি অলপ কমিছে যদিও কি হয় আমাৰ আৰম্ভণি কৃষিৰ পৰা হৈছিল খেতিৰ পৰা হৈছিল সো এগ্ৰিকালচাৰেল সিজনটো আমাৰ কাৰণে বহুত দৰকাৰী হয় না নহয় এগ্ৰিকালচাৰেল সিজনটো কথা কৈছে কৃষিৰ যি মানে সিজন হেইটোৰ আৰম্ভণিক কি কৰা হয় ওয়েলকাম কৰা হয় বুলি কৈছে হয় না নহয় সো এইটোৱে হৈছে আমাৰ প্যাৰাগ্ৰাফটো ইয়াত আমাৰ কি দিয়া আছে বিহু ফেষ্টিভেলটো কি হয় এটা বহুত অতিকৈ ইম্পৰ্টেন্ট এটা পাৰ্ট হয় বুলি কৈছে হয় না নহয় এটা প্ৰয়োজনীয় অংগ আমাৰ অসমীয়া যি সংস্কৃতি আছে যি পৰম্পৰা আছে সেই তাৰ it is celebrated with great enthusiasm কি কৰা হৈছে গুটেই অসমতে ইয়াক কি কোৱা হয় ভালদৰে উৎসাহেৰে আৰু বহুত আগ্ৰহেৰে ইয়াক কি কৰা হয় উদযাপন কৰা হয় তাৰ পিছত কি আছে people wear traditional attires and perform folk dances to mark the beginning of the agricultural season তাৰপা কৈছে যে আমি কি কৰো বিহুৰ কাপোৰ পিন্ধো ট্ৰেডিশনেল যিবিলাক আমাৰ পাৰম্পৰিক সাজ পোছাক আছে তাক পৰিধান কৰি আমি বিহু গাই এই যি কৃষিৰ যি সিজন এগ্ৰিকালচাৰেল কৃষি ভিত্তিক যি সিজনৰ আৰম্ভণি হয় না নহয় তাক আমি কি কৰো আদৰো বুলি কৈছে এটো বুজি পালো এতিয়া চাবা প্ৰথম কোৱেশ্চনটো চোৱা তোমালোকে ইন্টিগ্ৰেল শব্দটোৰ কি কৈছে ইয়াত কি কৈছে সিনোনিম বিচাৰিবলৈ কৈছে হয় না নহয় ইন্টিগ্ৰেল বুলি কওঁতে আমি কি বুজি পাইছিলো যে ই কি হয় প্ৰয়োজনীয় হয় না নহয় প্ৰয়োজনীয় যাৰ মানে ইয়াক নহলে থাকিব নোৱাৰি নহলে নহব মানে অসমীয়া যদি বিহুটো নহয় তেতিয়া নহব হয় না নহয় আমি কনটেক্সটৰ পৰাই যদি আমি কি হয় কেতিয়াবা আমি যদি সেই কনটেক্সটৰ পৰাই আমি
ৱৰ্ডটোৰ মিনিংটো উলিয়াবলৈ চেষ্টা কৰিব পাৰোঁ। যদি আমি নাজানো তেতিয়া আমি সেইটো কথা সেইদৰে কৰিলে মানে আমি উলিয়াব পাৰোঁ। ইণ্টিগ্ৰেল শব্দটোৰ অৰ্থ কি হৈছে প্ৰয়োজনীয়। এতিয়া প্ৰয়োজনীয়টো স্মল হ'ব নোৱাৰে কেতিয়াও, প্ৰয়োজনীয়টো সদায় হেৰি হ'ব, চ' এইটো নহয়। তাৰপৰা আহিলে ইছেঞ্চিয়েল ইম্পৰ্টেণ্ট। ইছেঞ্চিয়েল শব্দটোৰ অৰ্থও প্ৰয়োজনীয় হয় নে নহয়? ইছেঞ্চিয়েল মানেও প্ৰয়োজনীয় হয় নে নহয়? ইণ্টিগ্ৰেল ইছেঞ্চিয়েল এইবিলাক একেই চিননিম হয়। চ' এইটো কি হ'ব? অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব। আউটাৰ বুলি ক'লে মানে বাহ্যিক, বাহ্যিকটো নহয়, আমাৰ হেৰিৰ বাহ্যিকটো নহয় ন। আননেচেচাৰী বুলি ক'লে মানে অপ্ৰয়োজনীয়, অপ্ৰয়োজনীয়টো কি হৈ পৰিব? এন্টনিম হৈ পৰিব হয় নে নহয়? অপ্ৰয়োজনীয় হলে মানে কি হ'ব? এইটো আমি এন্টনিম বুলি ক'ব লাগিব। So this is not the answer. So B would be the answer. B টো কি হ'ব? আনচাৰ হ'ব। নেক্সট কুৱেশ্যন চাম। ইয়াত কৈছে এন্টনিম। দুটা কুৱেশ্যনে আছে হেৰিটোত। এন্টনিমৰ কথা সুধিছে হয় নহয়? এন্টনিমত কি হৈছে তোমাৰ? এনথুজিয়াজমটো উলিয়াইছে। এনথুজিয়াজম মানে কি হয়? ইগাৰনেছ বা আগ্ৰহ। ইয়াক কি বুলি কোৱা হয়? আগ্ৰহ, এনথুজিয়াজম। The boy is very enthusiastic, আগ্ৰহ। এইটো যদি আমি এটা হেৰিত ইউজ কৰো কি হ'ব? The boy is very enthusiastic. মানে কি হৈছে? ল'ৰাটো বৰ আগ্ৰহী হয় নে নহয়? চ' ইয়াত আমি কি কৰিব লাগিব? ইয়াৰ এন্টনিম বিচাৰিব লাগিব। আগৰ কুৱেশ্যনটোত কি বিচাৰিছিলো আমি? তাৰ চিননিম বিচাৰিছিলো, অৰ্থাৎ একে অৰ্থৰ শব্দ বিচাৰিছিলো। ইয়াত কি কৰিব লাগিব? আমি এন্টনিম বিচাৰিব লাগিব। চ' আপোনালোকে চাওক, এক্সাইটমেণ্ট। এক্সাইটমেণ্ট মানে বহুত বেছি কিবা এটা বস্তুৰ প্ৰতি উৎফুল্লিত হৈ থকা, উৎফুল্লিত হোৱা। এক্সাইটমেণ্ট মানে উৎফুল্লিত হোৱা। উৎফুল্লিত হোৱা হয় নে নহয়? উৎফুল্লিত হোৱা কোৱা হয়। ইণ্টাৰেষ্ট থকা মানে কি কোৱা? কিবা এটা বস্তুৰ প্ৰতি আগ্ৰহ থকা। এইটো ইণ্টাৰেষ্টটো আগ্ৰহে হ'ব হয় নে নহয়? কিবা এটা বস্তু আমি জানিবলৈ মন যোৱা, কিউৰিয়চিটি থকা। ইনডিফাৰেঞ্চ বুলি ক'লে মানে লেক অফ ইণ্টাৰেষ্ট। এতিয়া আগ্ৰহ মানে কি হৈছে? আগ্ৰহ মানে হৈছে কি? ইণ্টাৰেষ্ট থাকা। ইয়াত চি টোত দিছে কি হৈছে যে ইনডিফাৰেঞ্চ বুলি কৈছে, লেক অফ ইণ্টাৰেষ্ট। চ' এইটো কি হৈ যাব? ইয়াৰ এন্টনিম হ'ব নে নহ'ব? এইটো কি হৈ পৰিব? এইটো ইয়াৰ এন্টনিম হৈ পৰিব। চ' এইটো কি হৈ যাব? that this will be the correct answer. So this is the correct answer. Okay? এইটো জয়, জয় মানে হ'ল ফূৰ্তি কৰা, জয় হয় নে নহয়? তাৰপৰা আহিলো আমি নেক্সট হেৰিলে। নেক্সট এইটো কৰাৰ আগতে আমি কুৱেশ্যন কেইটা চাম। প্ৰথম আমি এনেদৰে কৰিম। Why trees call the lungs of the earth? ইয়াত কুৱেশ্যনটো কি সুধিছে যে গছক পৃথিৱীৰ হাওঁফাওঁ বুলি কিয় কোৱা হয়? সেইটো বুজি পালো। নেক্সট কুৱেশ্যন চাম। Why do trees help during heavy rains? মানে বহুত বৰষুণ হলে কেনেদৰে ট্ৰিজে হেল্প কৰে। Okay. So কি হৈছে? How do trees help during heavy rains? মানে বৰষুণ বহুত হলে মানে কিদৰে কি কৰে তোমাৰ? গছে সহায় কৰে হয় নে নহয়? নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? What is the simplest way to fight global warming? হয় নাই? ইয়াত কৈছে যে গ্লোবেল ৱাৰ্মিং আমি জানো গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ যিটো সমস্যা আছে তাক কেনেদৰে আমি কি কৰিব পাৰো? একেবাৰে সাধাৰণ কোনটো উপায়েৰে আমি কি কৰিব পাৰো তাৰ লগত আমি যুঁজ কৰিব। নেক্সটটো হ'ল তোমাৰ find the antonym opposite of the word protect from the passage. protect wordটোৰ এন্টনিম বিচাৰিবলৈ কৈছে হয় নে নহয়? চ' এইকেইটা হৈছে কুৱেশ্যন। আমি এতিয়া পেৰাগ্ৰাফটোলৈ যাম। Read the passage below. আমি জানো পেছেজটো ধুনীয়াকৈ পঢ়িব লাগিব। Trees play a vital role. Vital বুলি ক'লে মানে প্ৰয়োজনীয়, vitalটো প্ৰয়োজনীয় হয় হয় নে নহয়?
তো trees play a vital role in maintaining the balance of our environment. আমাক কি কৈছে যে প্ৰথম সেন্টেন্সটো কৈছে গছ-গছনিয়ে কি কৰে আমাৰ যি পৰিবেশ আছে পৰিবেশটো মেইনটেইন কৰি ৰাখাত পৰিবেশৰ যিটো বেলেন্স আছে সেইটো মেইনটেইন কৰি ৰাখাত কি কৰে এটা বহুত প্ৰয়োজনীয় এটা মানে পাৰ্ট প্লে কৰে হয় না নহয় তাৰপা সেকেন্ড সেন্টেন্স হ'ল they act as the lungs of the earth by absorbing carbon dioxide and releasing oxygen তেতিয়া কি কৰে lungs of the earth শব্দটো পালো হয় না নহয় lungs of the earth তো আমি আন্ডাৰলাইন কৰি ললো এটি কি কৰে পৃথিৱীৰ হাওঁফাওঁ হিচাপে কাম কৰে কি কৰে এবজৰ্ব কৰা মানে নিজৰ ভিতৰত সুমুৱাই লয় কি এবজৰ্ব কৰি লয় কাৰ্বন ডাই অক্সাইডটো এবজৰ্ব কৰে আৰু ৰিলিজ কি কৰে মানে এৰি দিয়ে কি মানে আমি যেনেকে উশাহ লওঁতে কি কৰো কি কৰো অক্সিজেন আমি লৈ লওঁ আৰু কি কৰো সেইদৰে কি কৰে কাৰ্বন ডাই অক্সাইডটো কি কৰে এবজৰ্ব কৰি লয় ইনহেল কৰি লয় আৰু তাৰপিছত কি কৰে অক্সিজেন ৰিলিজ কৰি দিয়ে হয় না নহয় সো অক্সিজেনটো কাৰ কাৰণে প্ৰয়োজনীয় সকলো জীৱ-জন্তুৰ কাৰণে প্ৰয়োজনীয় সো সেই কামটো কৰে তো সেই কাৰণে কি কোৱা হয় এই গছ-গছনিবোৰক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় moreover trees prevent soil erosion বুলি ক'লে মানে মাটি যে খহি পৰে মাটি খহা যিটো খহনীয়া মাটিৰ যিটো খহনীয়া তাক ৰোধ কৰে মাটি খহি যোৱা ৰোধ কৰে হয় না সয়েল ইৰোজনটো কি কৰে ৰোধ কৰে কোনটো সময়ত ডিউৰিং যেতিয়া হেভি ৰেইনজ হৈ থাকে হেভি ৰেইন মানে বহুত বৰষুণ এতিয়া হেভি ৰেইনৰ কথাটো পালো আমি হেভি ৰেইনটো আমি কৰিলো আগলে মনত পেলাম হেভি ৰেইনৰ কথা সুধিছিলে কেলে হেভি ৰেইনৰ সময়ত কি কৰে বুলি কৈছিলে আমি গম পালো যে মাটি খহাত মাটি ক্ষয় যোৱা যেটো হেৰি হয় এই প্ৰবলেম হেতু কি কৰে কমাই দিয়ে বা ৰোধ কৰে which is a common problem in hilly regions এটো এটা বহুত ডাঙৰ প্ৰবলেম হয় আৰু এটা বহুত কমন প্ৰবলেম হয় কি হৈছে হিলি ৰিজন পাহাৰীয়া যিবিলাক অঞ্চল আছে হিলি ৰিজন বুলি ক'লে পাহাৰীয়া অঞ্চলত ইয়াৰ কি এটো বৰ এটা ডাঙৰ সমস্যা হয় না আমি কিছুমান ভিডিওস বিলাক পাইছো যে এনেকে বোল্ডাৰ হৈ পৰে হয় না ডাঙৰ ডাঙৰ পাথৰ হৈ পৰে দেখিছো না গাড়ী আহি পিনে পৰেহি যে সো এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক হয় সো এটো কিহে প্ৰিভেন্ট কৰে বুলি কৈছে ট্ৰিজে যেতিয়া মানে বহুত বেছি বৰষুণ হয় তেতিয়া কি কৰে এই গছ কিজোপাই কি কৰে মাটিটো খামুচ মাৰি ধৰি থাকে তাৰ পৰা কি হয় মাটি খহনীয়া নহয় কোনবিলাক এৰিয়াত হিলি ৰিজন পাহাৰীয়া যিবিলাক জায়গা আছে সেইবিলাক planting more trees is the simplest way to fight global warming আমাক কি সুধিছিলে simplest way question এটা সুধিছিলে না simplest way কথাটো কেনে কোনটো একেবাৰে সাধাৰণ প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি কি কৰিব পাৰো গ্লোবেল ওয়াৰ্মিংৰ লগত কি কৰিব পাৰো ফাইট কৰিব পাৰো গ্লোবেল ওয়াৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধিৰ এগেইনষ্টত আমি ফাইট কৰিব পাৰো তাৰ হেতু কি হ'ব প্লান্টিং more trees মানে গছ-গছনি বেছিকে ৰুলে কি হ'ব এই গোলকীয় উষ্ণতাটো কমি আহিব হয় না নহয় তাপা আহিলে we must protect our forest to ensure a healthy future for the next generation তাৰ পিছত কি কৰিব লাগিব মই কৈছে যে we must protect আমি কি কৰিব লাগিব সংৰক্ষণ কৰি ৰাখিব লাগিব must এটো যে আমি কৰিম নকৰিম মানে অপচনেল নহয় we have to protect the forest যাতে কি কৰো আমি এটা healthy future আমাৰ এটা মানে ভাল এটা future আমি কাক দিব পাৰো আহি থকা যি জেনাৰেশন আছে বা আহিবলগীয়া যি সকল আছে তেওঁলোকক দিব পাৰো এতিয়া আমি কোৱেশ্চন কিটালে যাম why are trees called the lungs of the earth এতিয়া trees বিলাকক lungs of the earth কিয় কোৱা হয় because they have leaves থাকাৰ কাৰণে কয় জানো নকয় আমি ইয়াৰ আগত পাই আহিছিলো হয় না নহয় তাৰপা চাম তলপা চাম because they grow very tall এটি বহুত বেছি ওখ হৈ যায় কাৰণে কয় নহয় হেতু হ'বই নোৱাৰে how can it তাৰপা আহিলে because they prevent rain prevent নকৰে একে এটো ইনে হেৰিটোৱে ইনকাৰেক্ট হয় rain prevent কৰে জানো rain prevent নকৰে নহয় rain টো ৰখাই দিয়ে জানো বৰষুণ যিমান বেছি গছ-গছনি থাকিব সিমান বেছি বৰষুণে হয় সো এটো ইনকাৰেক্ট তেলে অপচন বি টো চাম because they absorb carbon dioxide and release oxygen কাৰণ কি হয় এই গছ বিলাকে কি কৰে কাৰ্বন ডাই অক্সাইডটো
কাৰ্বন ডাইঅক্সাইডটো এবজৰ্ব কৰে আৰু কি কৰে অক্সিজেন আমাৰ হেৰিলে এৰি দিয়ে আমাৰ এনভাইৰনমেন্টলে এৰি দিয়ে so option B would be the correct answer next question sir how do trees help during heavy rains গছে কেনেদৰে সহায় কৰে heavy rain হলে মানে সুধিছে যে আমি কোৱেশ্চনটো আগতে পঢ়িছিলো সেইকাৰণে আৰু এবাৰ ৰিপিট নকৰো গছে সুধিছে যে হেভি ৰেইন বা বহুত বেছি বৰষুণ হলে কেনেদৰে হেৰিয়ে গছে সহায় কৰে তেতিয়া চাওঁ দে ষ্টপ দ্য ৰেইন ফ্ৰম ফলিং ৰেইনফল বন্ধ কৰি নিদিয়ে আগৰ হেৰিটোতো আছে এইটো কি হ'ব কাৰেক্ট আনসাৰ নহয় দে এবজৰ্ব অল দ্য ৱাটাৰ ইন দ্য এয়াৰ ৱাটাৰটো এবজৰ্ব নকৰে এয়াৰ সেইটো নহয় ইট ইজ ইনকাৰেক্ট দে প্ৰিভেন্ট they provide shelter to birdsক shelter দিয়ে কিন্তু এই হেৰিটোৰ কাৰণে মানে হেভি ৰেইনত কেনেকে হেল্প কৰে এই একৰ্ডিং এটা চা এইটো হয় যে হেভি ৰেইন হলে মানে বাৰ্ডক shelter দিয়াটো এটা কাম কৰে হয় সেইটো ইনে যদি আমি চাওঁ ইনে কনটেক্সটত যদি চাওঁ কিন্তু একৰ্ডিং টু দ্য পেছেজটোৰ মতে কিন্তু এইটো শুদ্ধ নহয় বুজিছে নে পেছেজটোত কি কৈছে এইটো আমাৰ চোৱাটো দৰকাৰী তো কি হ'ব দে প্ৰিভেন্ট সইল ইৰোজন মাটি খহনীয়া গৰা খহনীয়া মাটি খহনীয়া পাহাৰৰ খহনীয়াটো ৰোধ কৰে নে নকৰে কৰে so option C would be the correct answer next question চাও what is the simplest way to fight global warming একেবাৰে সাধাৰণ কি প্ৰক্ৰিয়াৰ দ্বাৰা আমি কি কৰিব পাৰো গ্লোবেল ওয়াৰ্মিংৰ লগত ফাইট কৰিব পাৰো কাটিং ডাউন ফৰেষ্ট এইটো কি হৈ যাব অপজিট হৈ যাব সো এইটো নহয় আমি ফৰেষ্ট মাটি যদি গছ গছনি কাটি এদাই কৰো তেতিয়া নহব নহয় হয় নাই এইটো বেছিয়ে বাঢ়িব বিল্ডিং মোৰ হাউচেছ বহুত বেছি এগাল মান ঘৰ বনাই দিলে আননেচেচাৰিলি তেতিয়া কি হ'ব হেতুটো নহয় হয় না নহয় হেতু কৰিলে মানে গ্লোবেল ওয়াৰ্মিং বেছি হ'বহে কাৰণ আমি যিমানে বিল্ডিং বাঢ়ি যাব ইমানে আমি এসি ব্যৱহাৰ কৰিম ফেন জবেগেৰা ব্যৱহাৰ কৰিম এই গুটেইখিনি কি কৰিব বেছি গৰম কৰি দিব হয় না নহয় সো কি হ'ব ইউজ লেছ ওয়াটাৰ কমকে কাৰণ আমি লেছ ওয়াটাৰ ইউজ আমাৰ যিমানটো প্ৰয়োজনীয় সেইখিনি কৰিব লাগিব এই হেৰিটোৰ একৰ্ডিংলি এইটো নহয় সো প্লান্টিং মোৰ ট্ৰিজ হ'ব হয় না সিম্পলেষ্ট ৱে টু হল কি প্লান্টিং মোৰ ট্ৰিজ আমি যেতিয়া বেছিকে গছ গছনি ৰুম তেতিয়া কি হ'ব আমাৰ গ্লোবেল ওয়াৰ্মিংটোৰ গ্লোবেল ওয়াৰ্মিংৰ এগেইনষ্টত ফাইট কৰা এইটোৱে সিম্পলেষ্ট ৱে তো কি হ'ব অপচন নম্বৰ C would be the correct answer next question চাও ইয়াত চোৱা find the antonym of the word protect এন্টনিমটো বিচাৰিব কৈছে এন্টনিম মানে কি হয় আমি জানো বিপৰীত হয় না নহয় বিপৰীত এন্টনিম হল বিপৰীত তেতিয়াহলে কি হল গাৰ্ড কৰা মানে গাৰ্ড বিলাক যে থাকে গাৰ্ড থাকে চকীদাৰ থাকে তেওঁলোকে কি কৰে এটা জায়গা কি কৰে বসাই ৰাখে তো এইটো কি হৈ যাব সিনোনিম হ'ব তো এইটো নহয় সেভ কৰাটো কি হৈছে কিবা এটা বস্তু আমি সেভ কৰা প্ৰটেক্ট কৰা এইটো সিনোনিম হৈ যাব ডিস্ট্ৰয় মেইনটেইন কৰা মানে কিবা এটা বস্তু আমি ভালদৰে ৰাখি মেইনটেইন কৰি ৰাখা বস্তুটো মানে ৰাখি আমি হেৰি কৰি থাকা হেতুটো নহয় হয় নহয় এইটো ইনকাৰেক্ট হ'ব ডিস্ট্ৰয় কৰা প্ৰটেক্ট কৰা আৰু ডিস্ট্ৰয় কৰাটো কি হ'ব তাৰ অপোজিট হ'ব না তুমি প্ৰটেক্ট কৰা মানে ৰক্ষণাবেক্ষণ দিয়া আৰু ডিস্ট্ৰয় কৰা মানে কি একেবাৰে ধ্বংস কৰি দিয়া তো কি হ'ব এইটো এন্টনিম হৈ যাব সো এইটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব এইকেইটা তোমালোকে প্ৰটেক্টৰ এন্টনিম এতিয়া সিনোনিম তোমালোকে দুটা পাই গলা গাৰ্ড সেভ এনেকে সবতে তোমালোকে বেলেগ বেলেগ ধৰণে কোৱেশ্চন বিলাক উলিয়াব পাৰিবা ইয়াৰ আগতে এই কোৱেশ্চনটো কৰাৰ আগতে আৰু এবাৰ মই তোমালোকক মনত পেলাই দিওঁ 549 লাইভ ক্লাছেছ ৰেকৰ্ডেড ক্লাছেছ হ'ব 549 অকল ফৰ 5 months GNM কোৰ্সটোৰ কথা কৈছো তোমালোকে যোনে যোনে ইয়াত চাই আছা তুমি যদি ল'ব বিচাৰিছা তোমাৰ যদি ঘৰৰ বা ভন্টি কোনোবা আছে তেওঁলোকে ল'ব বিচাৰিছে তেওঁলোকক জনাই দিবা যে এই কোৰ্সটো কি হৈছে 549ত চলি আছে আমাৰ আসাম কেৰিয়াৰ এপত আমাৰ ইউটিউবত আমাৰ যিটো চেনেলত এতিয়া তোমালোকে কৰি আছা তাৰে নামত আমাৰ এটা চেনেলটোৰ নামতে এটা কি আছে এপ আছে এই চেনেলটোৰ নামতে আমাৰ এপ এটা আছে এপ ষ্ট'ৰ আৰু কি আছে তোমাৰ গুগল প্লে ষ্টৰত তোমালোকে পাই যাবা এইটো ডাউনলোড কৰা তাত তোমালোকে কোৰ্স কিটা পাই যাবা বেলেগ বেলেগ কোৰ্স চলি আছে আমাৰ আসাম কেৰিয়াৰ পইণ্টত GNM চলি আছে তাৰ পৰা অগ্নিবীৰৰ চলি আছে SSC আৰম্ভ কৰিছে এই দুটা তোমালোকে আসাম কেৰিয়াৰ পইণ্টৰ এপটো যদি তোমালোকৰ আইফোন আছে আইফোনত পাবা নহলে গুগল প্লে ষ্টৰত তোমালোকে পাই যাবা 549 তোমালোকক লাইভ ক্লাছেছ লোৱা হ'ব তাৰ লগতে ৰেকৰ্ডেড ক্লাছেছ পাবা সম্পূৰ্ণ সিলেবাস পাই যাবা ইংলিছ মেথমেটিক্স সায়েন্স সকলোখিনি তোমালোকক পঢ়ুৱা হ'ব
তাৰ লগতে 1-on-1 সেশনৰ কথাটো মই কৈছো আৰু এবাৰ 1-on-1 সেশন তোমালোকে পাবা বোলে তোমালোকে এডমিশন ললা আমাৰ লগত তাৰপা কোনো ধৰণৰ ডাউট থাকিলে মানে সাপোজ এতিয়া তোমালোকে এডমিশন ললা কাৰণ আমাৰ 28ৰ পৰা চলি আছে 20 তাৰিখৰ পৰা চলি আছে সো এতিয়া কিবা এটা যদি ডাউট হয় তোমালোকে সেই কথাখিনি ভালদৰে কি কৰিব পাৰিবা আমাক আকৌ সুধি ল'ব পাৰিবা ধুনীয়াকৈ আমি কি কৰিম স্লট বুক কৰি দিম 1-on-1 সেশন 1-on-1 সেশনত কি হ'ব তোমালোকে ডাইৰেক্টলি টিচাৰজনৰ লগত কথা পাতি তোমালোকে এই ডাউট বিলাক ক্লিয়াৰ কৰিব পাৰিবা সকলো ধৰণৰ তোমালোকক সহায় কৰা হ'ব তোমালোকে এপটো ডাউনলোড কৰা 549 रुपीस এটা খৰচ কৰা যেটো একেবাৰে ন্যূনতম এটা এমাউন্ট হয় আৰু হেতু খৰচ কৰি তোমালোকে কি কৰা এই কোৰ্সটো লোৱা আমাৰ লগত যোগ হোৱা আৰু তোমালোকক আমি ফিউচাৰ নাৰ্স বনাবলৈ 100% চেষ্টা কৰিম আৰু বনাই এৰিম থ্যাংক ইউ আমি আগবাঢ়ো ইয়াত আমি কি কৰিম ফাৰ্স্ট অফ অল উই নিড টু লুক এট দ্য কোৱেশ্চনছ ৰাইট তো কি আছিলে থ্ৰু হুইচ ষ্টেট ডাজ দ্য ব্ৰহ্মপুত্ৰ এন্টাৰ ইণ্ডিয়া মানে কোনখন ষ্টেটেৰে ভাৰতলৈ ব্ৰহ্মপুত্ৰখন সোমাই আহে মানে প্ৰথম ভাৰতৰ কোনখন ষ্টেটত মানে কি হয় ব্ৰহ্মপুত্ৰখন সোমাই বুলি কৈছে হা নহয় এটো কোৱেশ্চন হল তাৰ পিছত আহিলে what benefit does the river provide for farmers benefit মানে কি হ'ব তোমাৰ সুবিধা benefit মানে কি আছে সুবিধা কি সুবিধা দিয়ে আমাৰ ৰিভাৰখনে কি সুবিধা দিয়ে হেতু কৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰে obviously ব্ৰহ্মপুত্ৰৰ কথা কোৱা হৈছে ৰিভাৰে কি সুবিধা দিয়ে তাৰ পিছত আহিলে what does the river usually cause when does the river usually cause heavy flood মানে usually শব্দটোৰ অৰ্থ হল কি সাধাৰণতে কি হয় কেতিয়া এই ফ্লাড মানে বানপানী বুলি জানো হয় না নহয় হেভি ফ্লাড তো কেতিয়া মানে ৰিভাৰখনে কেতিয়া আৰম্ভ কৰে বা কেতিয়া ৰিভাৰৰ দ্বাৰা কি হয় হেভি ফ্লাড কজ হয় তাপা আহিলে নেম এ ব্ৰিজ মেনশনড ইন দ্য টেক্সট ইউজড টু ক্ৰছ দ্য ৰিভাৰ এতিয়া এই ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৰিভাৰৰ নাম আমাক সুধিছে হয় না নহয় যেটো আমাৰ এই প্যাৰাগ্ৰাফটোত মেনশন আছে আমি ইয়াৰ ভিতৰতে চাই মিলি আমি কৰিব লাগিব হয় না নহয় এতিয়া আমি কোৱেশ্চনটোলৈ যাওঁ চোৱা এতিয়া প্ৰথম সেন্টেন্সটো কি পালো আমি ব্ৰহ্মপুত্ৰ ইজ দ্য লাইফলাইন অফ আসাম মানে কি হৈছে ব্ৰহ্মপুত্ৰ অসমৰ কি হৈছে বুলি কৈছে লাইফলাইন বুলি কৈছে অসমৰ মানে অসমখন কি হৈছিলে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসমখনৰ আৰম্ভণি হৈছিলে হয় না অসমৰ যেটো সিভিলাইজেশন আছে সেই সিভিলাইজেশনটো কত আৰম্ভ হৈছিলে লাইফলাইন সিভিলাইজেশনটো কত আৰম্ভ হৈছিলে ব্ৰহ্মপুত্ৰত তো সেই কাৰণে কি কোৱা হয় ইয়াক লাইফলাইন বুলি কোৱা হয় হয় না নহয় যাৰ জীৱন ৰেখা বুলি কোৱা হয় লোক আমাৰ অসমৰ জীৱন ৰেখাই হল ব্ৰহ্মপুত্ৰ বুলি কৈছে প্ৰথম সেন্টেন্সটো তাপা আহিলে ইট এন্টাৰ্স ইন্ডিয়া থ্ৰু অৰুণাচল প্ৰদেশ আমাৰ প্ৰথম কোৱেশ্চনটো নে দ্বিতীয় কোৱেশ্চনটো কোনোবা এটা কোৱেশ্চন কৈছিলে যে আমাক কি কৈছিলে কোনখন ইণ্ডিয়ান ষ্টেটত প্ৰথমতে মানে সোমাই পিনে ইণ্ডিয়ালৈ সোমাই হয় না নহয় কোনখন ইণ্ডিয়ান ষ্টেটত কি কৰে ব্ৰহ্মপুত্ৰ প্ৰথমতে প্ৰৱেশ কৰে ইণ্ডিয়াত হয় না নহয় তেতিয়া কি হ'ব অৰুণাচল প্ৰদেশ হ'ব ইট এন্টাৰ্স ইণ্ডিয়া থ্ৰু অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ প্ৰদেশত কি হয় প্ৰদেশৰ থ্ৰু দি ভাৰতলৈ সোমাই আহে and flows through the heart of the Assam Valley অসম ভেলীৰ মাজেৰে কি হয় এই ব্ৰহ্মপুত্ৰ নদীখন বৈ যায় হয় না নহয় তাৰপা কি হয় while it provides fertile silt for farming কি কৰে fertile আমাৰ যিবিলাক ফাৰ্টিলিটিৰ কাৰণে লাগে হেৰি ল্যান্ড প্ৰভাইড কৰে ফাৰ্টাইল ল্যান্ডৰ প্ৰভাইড কৰে যদিও ফাৰ্মিঙৰ কাৰণে যেটো আমাৰ উৰ্বৰ মাটি দৰকাৰ পৰে সেই মাটি প্ৰভাইড কৰে যদিও আমাক দিয়ে যদিও ইট অলসো কজেস হেভি ফ্লাডস তাৰ লগতে কি কৰে হেভি ফ্লাডস হয় কেতিয়া হয় ডিউৰিং দা মনসুন সিজন মানে বাৰিষা কালত ইয়াত কি হয় হেভি ফ্লাড হয় না নহয় ইয়াত কি হয় আমাৰ বাৰিষা কালত হেভি ফ্লাড হোৱাৰ পিছত কি হয় হি আমাক মাটিটো কি কৰি থৈ যায় হাৰুৱা কৰি থৈ যায় পলখ পেলাই পিনে আমাক কি কৰি থৈ যায় ফাৰ্টাইল সিল্ট বা পলখ পেলাই পিনে আমাৰ কি কৰি থৈ যায় মাটিখিনি হাৰুৱা কৰি থৈ যায় to cross this mighty river several bridges like the Bogibeel and Bhupen Hazarika Setu have been built হয় না নহয় তাৰ লগতে কি কৈছে বুলি কৈছে লাষ্ট সেন্টেন্সটো এই ডাঙৰ যিখন আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰক পাৰ কৰিবলৈ কেবাখনো মানে কি কৰা হৈছে দলং আমাৰ ইয়াত মানে প্ৰস্তুত কৰি বা বনাই উলিওৱা হৈছে
ফাৰ্ষ্ট অফ অল আমাৰ ডাঙৰ দলংখন কি আছিলে বগীবিল আমাৰ দলং এখনৰ কথা এটাও কুৱেশ্যন এটাত সোধা হৈছিলে চ' এইটো কি হ'ব পাৰে বগীবিল হ'ব পাৰে বা ভূপেন হাজৰিকা বিল যি দুখনৰ কথা ভূপেন হাজৰিকা সেতু যি দুখনৰ কথা আমাৰ ইয়াত কোৱা হৈছে সেইটো হ'ব পাৰে হয় নে নহয় এতিয়া আমি পেৰাগ্ৰাফটো বুজি পালো আমি এতিয়া কুৱেশ্যন কিটা সহজতে কৰি পেলাম চাবা প্ৰথম কুৱেশ্যনটো আছে থ্ৰু which state does the ব্ৰহ্মপুত্ৰ enter ইণ্ডিয়া ভাৰতলৈ ব্ৰহ্মপুত্ৰখন কোনখন ষ্টেটেৰে সোমাই আহে হয় নে নহয় এইটো আনসাৰ কি হ'ব আমি ইয়াৰ আগতে এতিয়া আলোচনা কৰিলো অৰুণাচল প্ৰদেশ চ' নাগালেণ্ড নহয় মণিপুৰ নহয় মিজোৰাম নহয় কি হয় অৰুণাচল প্ৰদেশেদি সোমাই আহে নেক্সট কুৱেশ্যন চাম what benefit does the river provide for farmers কি benefit দিয়ে প্ৰথম এটা sandy soil দিয়ে sandy soil মানে বালিয়া মাটি fertile উৰ্বৰ পলস হয় নাই salt water নিমখীয়া পানী dry land শুকান মাটি কোনটো দিয়ে আমাক কি দিয়ে fertile উৰ্বৰ যি পলস থাকে সেইটো দিয়ে so অপচন নম্বৰ বি টো কি হ'ব আনসাৰ টো কাৰেক্ট আনসাৰ হ'ব আমি fertile seal টো পাইছিলো হয় নে নহয় তাৰপিছত আহিলে থাৰ্ড কুৱেশ্যন what does the river usually cause when does the river usually cause heavy flood এই নদীখনত কেতিয়া হয় হেভি ফ্লাড নদীখনত কেতিয়া হয় আমাৰ উইন্টাৰ সিজনত নহয় উইন্টাৰ সিজনত আমাৰ বৰষুণে নহয় আমাৰ ইয়াত সামাৰ সিজনত নহয় অটমত নহয় কি হয় মনসুনত এইটো আমি যেতিয়া পঢ়িছিলো তেতিয়া পাইছিলো যে মনসুনত কি হয় বৰষুণ বহুত হয় তো কি হ'ব অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব মনসুন মানে হৈছে তোমালোকৰ বাৰিষা কাল দেই মনসুন মানে কি বাৰিষা কাল উইন্টাৰ মানে শীত কাল শীত গ্ৰীষ্ম বাৰিষা আমাৰ ইয়াত বৰষুণ হোৱা নাই বহুত দিন হয় নহয় it's been like 5 months I think বৰষুণ হোৱা নাই autumn হয় নাই এইকেইটা হ'ল আমাৰ seasons কেইটা তাৰপিছত আহিলে নেক্সট কুৱেশ্যন এইটো লাষ্ট কুৱেশ্যন নেম এ ব্ৰিজ মেনশ্যনড ইন দ্য টেক্সট ইউজ টু ক্ৰছ দ্য ৰিভাৰ আমি দুখন ব্ৰিজৰ কথা পাইছিলো এখন হ'ল বগীবিল আৰু এখনৰ কি আছিলে ভূপেন হাজৰিকা সেতু হয় নে নহয় এই জেনেৰেল নলেজ থাকিলেও আমি কথাটো ক'ব পাৰো হাওৰা ব্ৰিজখন ক'ত আছে কলকাতাত আছে গল্ডেন গেট নাই পাম্বান ব্ৰিজ এইকেইখন নহয় আমাৰ ইয়াৰ তো কি হ'ব বগীবিলখন আনসাৰ হ'ব আনসাৰ নম্বৰ অপচন নম্বৰ বি would be the correct answer হয় নে নহয় চ' এয়াই আছিলে আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছো আপোনালোকক আকৌ এবাৰ এই ক্লাছটো চোৱাৰ কাৰণে আমাৰ লগত জড়িত হোৱাৰ কাৰণে আমি কি কৰিছো ধন্যবাদ জনাইছো আৰু ধন্যবাদ জনাই পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি এই ক্লাছটো সামৰণি মাৰিছো নমস্কাৰ মোৰ নাম জয়দীপ ভূঞা মই আসাম কেৰিয়াৰ পইণ্টত ইংৰাজীৰ শিক্ষা দিওঁ